আজি আমি কোকৰাঝাৰত ৱৰ্ল্ড নো টবেকো ডে মানে বিশ্ব ধঁপাত বিৰোধী দিৱস হিচাপে পালন কৰিছোঁ আৰু এই অবজাৰভেশ্যনটো আমি কোকৰাঝাৰ চিভিল হস্পিটেলৰ অডিটৰিয়ামত কৰা হয়। ইয়াতে বিভিন্ন কলেজৰ নাৰ্ছিং কলেজৰ ষ্টুডেণ্ট আৰু বিভিন্ন সমাজৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। আজিৰ দিনটোত আমি এইকাৰণে ৱৰ্ল্ড নো টবেকো ডে অবজাৰ্ভ কৰিছোঁ। আমাৰ সমাজত টবেকৰ প্ৰভাৱ ইমান বেছি পৰিমাণে বাঢ়ি গৈ আছে, ই আমাৰ কাৰণে এক ভয়াৱহ ৰূপ লৈছে। যদি আমি কোকৰাঝাৰৰ কথা কওঁ, আমি কোকৰাঝাৰৰ দেখা পাইছোঁ যে এৰাউণ্ড আমাৰ 48% মানুহে টবাকো ইউজাৰ্ছ আছে। টবাকো ইউজাৰ্ছটো দুই ধৰণৰ হয়, এটা হৈছে গুটখা খোৱা বা এটা হৈছে চিগাৰেট খোৱা। এই দুই ধৰণৰ হয়, মানে এটা ধোঁৱাবিহীন ধোঁৱাযুক্ত। সময়ৰ লগে লগে চিগাৰেটৰ প্ৰভাৱটো অলপ কমি গৈ আছে, কিন্তু গুটকাৰ প্ৰভাৱটো খুব বেছি পৰিমাণে বাঢ়ি গৈ আছে। যেনেকৈ নেকি শিখৰ বিমল তিৰংগা ৰজনীগন্ধা এইবিলাকৰ লগত জৰ্দা মিলাই গুটকাটো বনাই খায় আৰু সময়ৰ লগে লগে বাঢ়ি গৈছে। ই বাঢ়াৰ লগে লগে কেইটামান বেমাৰ দেখা দিছে। এক নম্বৰত কেঞ্চাৰৰ প্ৰভাৱ খুব বেছি পৰিমাণে বাঢ়ি গৈছে। যেনেকুৱা নেকি কোকৰাঝাৰত আমি দেখিছোঁ যে 400তকৈ বেছি কেঞ্চাৰ ৰোগী কোকৰাঝাৰ কেঞ্চাৰ হস্পিটেলত ট্ৰিটমেণ্ট লৈ আছে। তাৰ 90% ৰোগীয়ে কিন্তু আমি দেখিছোঁ যে টবাকো ইউজাৰ্ছ। সেই তেনেকৈ বি বৰুৱা বা আমাৰ গুৱাহাটীৰ কেঞ্চাৰ হস্পিটেলবিলাকৰ লগত যদি আমি কথা পাতোঁ, তেন্তে অসমৰ 90% অৰেল কেঞ্চাৰ যিবিলাক আছে তাৰ টবাকো ইউজাৰ্ছে হয়। আৰু বাকী শৰীৰত যেনেকুৱা ব্ৰেষ্ট কেঞ্চাৰ হয়, এনাল কেঞ্চাৰ হয় বা আপোনাৰ পেনক্ৰিয়াছ কেঞ্চাৰ হয়, এইবিলাক বাকী আদাৰ্ছ কেঞ্চাৰ টবাকোটো হৈছে 50% ৰেছপনচিবল। নট অনলি টবাকো কেঞ্চাৰ কৰিছে, কেঞ্চাৰৰ লগে লগতে ব্লাড প্ৰেছাৰ বা হাইপাৰ টেনশ্যন, ডায়েবেটিছ, আস্থামা, টিবি আৰু বিভিন্ন ধৰণৰ বেমাৰ, গেংগ্ৰিন এই ধৰণৰ বেমাৰ আমাৰ সমাজত দিনক দিনে বৃদ্ধি হৈছে এই টবাকৰ কাৰণে। সেইকাৰণে আমি ষ্টুডেণ্টবিলাকৰ লগত এই বস্তুটো আলোচনা কৰিছোঁ আৰু সময়ৰ লগে লগে আমি কোকৰাঝাৰৰ বিভিন্ন এৰিয়াত স্কুল বা কলেজবিলাকত ইয়াৰ হাৰটো যাতে কমাব পাৰোঁ, তাৰ কাৰণে আমি এৱাৰনেছ কৰিম। লগতে টবাকো যে অকল টবাকো খাইছে বা চিগাৰেট খাইছে এইটো নহয়, টবেকৰ কাৰণে কি হৈছে, লাহে লাহে আমি দেখিছোঁ যে ড্ৰাগছৰ প্ৰভাৱটো ধীৰে ধীৰে বাঢ়ি আহিছে। আমি দেখিছোঁ যিবিলাক ড্ৰাগছ ইউজাৰ আছে তাৰ 78% ইউজাৰ্ছে আপোনাৰ ড্ৰাগছ ষ্টাৰ্ট কৰাৰ আগতে যিকোনো প্ৰকাৰে টবাকে খাইছে, এইটো চিগাৰেটে হওক বা খৈনীয়ে হওক বা গাঞ্জাই হওক। তাৰপিছত তেওঁলোকে নেক্সট ষ্টেপত আমাৰ ড্ৰাগছ কৰে। আমি দেখিছোঁ ড্ৰাগছ কি ভয়াৱহ ৰূপ লৈছে, যাতে সেই বস্তুখিনিক আমি আগতে ৰোধ কৰিব পাৰে। সেইকাৰণে টবাকৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ, যাতে টবাকোটো ৰোধ কৰোঁ, ড্ৰাগছটো লাহে লাহে ৰোধ হৈ যায়। কোকৰাঝাৰৰ ADC মেডাম কবিতা ডেকা মেডাম আছে, আমাৰ DYSP মনমোহন ৰাউত আছে, আমাৰ ডিষ্ট্ৰিক্ট লিগেল চেল অথৰিটিৰ সুমিত ফুকন আছে, তাৰপিছত আমাৰ RNB চিভিল হস্পিটেলৰ চুপ্ৰিটেণ্ডেণ্ট NR বিশ্বাস আছে, আমাৰ জইণ্ট ডাইৰেক্টৰ JB ৰয় আছে, লগতে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা এজন ৰিপ্ৰেজেণ্টেটিভ আছে। गोजोनथाव खौरां आइ-आफा BM इनस्टिट्यूट अफ पेरामेडिक्सआ सोलोंसाफोरनि थाखाय लानानै फैदों देहा सोलोंथायनि थाखाय मोनसे मोजां खाबु। क'क्राझार JD र'डआव थानाय आइ-आफा BM इनस्टिट्यूट अफ पेरामेडिक्सआव गोदानै मुं थिसननाया सोलिगासिनो। गोसो गुदुं सोलोंसाफोरा क'क्राझार गांजेमा बाजारनि साखाथियाव थानाय आइ-आफा BM